নাম শ্ৰী অঞ্জনা ডেকা। মই আৰ্য ভট্ট দলৰ এগৰাকী সদস্যা। মই আৰু মোৰ সহপাঠীসকলে এটা প্ৰকল্প উলিয়াইছোঁ যে ছাৰফেচ ৱাটাৰ ফৰ অল। বৰ্তমান সমগ্ৰ বিশ্বতে এটা ডাঙৰ সমস্যাৰ প্ৰাধান্য পোৱা দেখা গৈছে যে বিশুদ্ধ খোৱাপানীৰ অভাৱ। আমাৰ এই গাঁৱলীয়া অঞ্চলত সাধাৰণতে মানুহসকলে দমকলৰ পানী আহৰণ কৰে আৰু ব্যৱহাৰ কৰে। এই দমকলৰ পানীত বহুতো ৰাসায়নিক দ্ৰব্য থকা দেখা যায়, যাৰ ফলত আমাৰ গাঁৱলীয়া লোকসকলৰ মানুহসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে। মই আৰু মোৰ সহপাঠীসকলে অধ্যয়ন কৰি পাইছোঁ যে বৰষুণৰ পানীত ৰাসায়নিক দ্ৰব্য নাথাকে, অৰ্থাৎ মুক্ত অৱস্থাত থাকে। যদি আমি এই বৰষুণৰ পানীখিনি আমি যদি সংগ্ৰহ কৰিব পাৰোঁ, তেতিয়া আমি আমি জানো যে অসমত বছৰি প্ৰায় 200 চেণ্টিমিটাৰ হাৰত বৰষুণ হয়, আৰু এই বৰষুণৰ পানীখিনি সাধাৰণতে অপচয় হোৱা দেখা যায়। যদি আমি এই বৰষুণৰ পানীখিনি আমাৰ গাঁৱত থকা প্ৰত্যেক ঘৰ মানুহে চালত পৰা এই পানীখিনি পাইপৰ জৰিয়তে এটা ডাঙৰ টেংকিত সংগ্ৰহ কৰিব পাৰোঁ, তেতিয়া আমি এই পানীখিনি এটা বালি ফিল্টাৰৰ দ্বাৰা ফিল্টাৰ কৰি আমি এইবোৰ ব্যৱহাৰ কৰিব পাৰিম, আৰু বিশুদ্ধ খোৱাপানীৰ সমস্যাটো আমি দূৰ কৰিবলৈ সক্ষম হ'ম। আমি দেখিছোঁ যে আমাৰ এই অঞ্চলত থকা এটা মজলীয়া ঘৰৰ পৰা দৈনিক প্ৰায় 400 লিটাৰ পানী হয়, আৰু এই পানীখিনি যদি আমি সংগ্ৰহ কৰিব পাৰোঁ আৰু ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়া আমি এই বিশুদ্ধ খোৱাপানীৰ অভাৱটোৰ পৰা মুক্ত হ'ব পাৰোঁ, আৰু এইদৰে আমি এই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'বলৈ আশা কৰিছোঁ।